অসম পৰ্বতাৰোহণ সংস্থা জন্ম হৈছে 1968 চনত। এইটো অসমৰ পৰা এভাৰেষ্টৰ 10 বছৰ, এভাৰেষ্ট হোৱাৰ 10 বছৰ। এইটো আছাম এভাৰেষ্ট প্ৰথম মানে ফাৰ্ষ্ট এণ্ড ছেকেণ্ড বুলি কিয় কৈছোঁ, 2015ত অসম এভাৰেষ্টৰ আৰম্ভ হৈছিলে গোটেই প্ৰক্ৰিয়াটো, আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰে গোটেই গ্ৰাণ্টটো দিছিলে, আৰু এইটো গোটেই অসমৰ পৰা ল'ৰা ছোৱালীৰ মাজত চিলেকশ্যন হৈ পেলাই টিমটো গৈছিলে। 2015ত আপোনালোকে জানে নেপালত এটা বিধ্বংসী এটা যিটো আৰ্থকুৱেক হৈছিলে, সেই আৰ্থকুৱেকটোৰ ফলত বহুত মানুহ মৰিছে তাতে বেছ কেম্পত, আৰু তাৰে মাজত ভগৱানৰ কৃপাত, কামাখ্যা মাৰ কৃপাত আমাৰ গোটেইকেইজন মেম্বাৰ একো এটা দাগ নোহোৱাকৈ অসমৰ গোটেইকেইজন মেম্বাৰ ঘূৰি আহিছে। আৰু যেতিয়া ঘূৰি আহিল 2015ত আপোনালোকে চাওক, এইটো এটা খুব এটা খৰচী এটা ইমান সহজ কথা নহয় যে, কিন্তু অসম চৰকাৰে একদম বল্ডলি ক'লে যে নাই, তোমালোক যিহেতু মাউণ্টেইনিয়াৰখিনিতো ভুল নাই, আৰ্থকুৱেকৰ কাৰণে ঘূৰি আহিব লগা হৈছে, গতিকে আছাম এভাৰেষ্ট এক্সপিডিশ্যন 2 মানে 2016ত আকৌ ছেকেণ্ড টিমটো গৈছে, আৰু ছেকেণ্ড টিমটোৰ লিডাৰ আছিলে মানস বৰুৱা, ডেপুটি লিডাৰ আছিলে ডক্টৰ জগদীশ বসুমতাৰী আৰু উপেন চক্ৰৱৰ্তী, আৰু মেম্বাৰ আছিলে আমাৰ হেনৰি ডেভিড টেৰন, খৰসিং টেৰান আৰু নন্দদুলাল দাস। আৰু তেওঁলোকে ছেকেণ্ডটোত 3জনে ক্লাইম কৰিছে, নন্দদুলাল দাস, হেনৰি ডেভিড টেৰন আৰু খৰসিং টেৰাঙে এই 19 তাৰিখে 2016 চনৰ 19 মে'ত ক্লাইম কৰিছিলে। আৰু আপোনালোকৰ মনত আছে নাই মই নাজানো, 2016 চনৰ 19 মে'ত অসমত ইলেকশ্যনৰ ৰিজাল্ট দিছিলে, আৰু তেতিয়া সেইদিনাই বিজেপি চৰকাৰ অসমত আহিছিলে 2016 চনৰ 19 মে'ত। আৰু সেইদিনা মই হায়দৰাবাদত বহি টিভিত মই কৈ আছোঁ, ইলেকশ্যনৰ ৰিজাল্টৰ ওপৰত কথা কৈ আছোঁ, মই নিউজ 18ৰ তেতিয়া হায়দৰাবাদৰ ষ্টুডিঅ'ত বহি আছোঁ, তেতিয়া মোৰ ফোনত ফোন আহিছে যে এভাৰেষ্ট ক্লাইম হ'ল, আৰু তেতিয়া মই প্ৰথম খবৰ পাইছোঁ সেইদিনাই 2016 চনৰ 19 মে'ত 11 বজাত অসমৰ পৰা, অসম চৰকাৰৰ স্পনচৰ কৰা দলৰ পৰা 3জন অসমৰ যুৱকে এভাৰেষ্ট ক্লাইম কৰিছে প্ৰথমবাৰৰ বাবে, আৰু তাৰ আজি 10 বছৰ। আৰু অসম পৰ্বতাৰোহণ সংস্থাৰ এই অনুষ্ঠানটোৰ লগতেই এইবাৰ আমাৰ প্ৰতি বছৰেই আমাৰ বিভিন্ন ট্ৰেকিং, এক্সপিডিশ্যন, ট্ৰেইনিং ইত্যাদিবোৰ থাকে। আমাৰ চিলড্ৰেন ট্ৰেইনিং এটা মেইন বস্তু 5 বছৰৰ পৰা 12 বছৰৰ ল'ৰা ছোৱালী হয়, আপোনালোকে বহুতে তাত পাইছেও এনেকুৱা এই প্ৰগ্ৰেমটো। আৰু সেইবোৰৰ আজি চব এই যে ল'ৰা ছোৱালী প্ৰায় 150 ল'ৰা ছোৱালী, যেনে ৰয়েল গ্লোবেল স্কুলৰ ট্ৰেকিং হৈছে, আমাৰ ত্ৰিপুৰাত এটা ইমান ধুনীয়া ট্ৰেকিং হৈছে, অসম আৰু ত্ৰিপুৰা লগ হৈ আপোনালোকো যাব লাগে এইবিলাকত, বৰ ধুনীয়া জেগা, এইবিলাকত যাব আপোনালোক, একদম বৰ্ডাৰ মানে বাংলাদেশ আৰু অসমৰ বৰ্ডাৰত, তাত এটা আমাৰ গোটেই সৰু সৰু ল'ৰা ছোৱালীবিলাক গৈ ট্ৰেকিং কমপ্লিট কৰি আহিছে, তেওঁলোকৰো আজি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন হ'ব। চ' এই চাৰ্টিফিকেট প্ৰায় 150 ল'ৰা ছোৱালীৰ চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন হ'ব আজি। মই সঁচাকৈ ভাল লাগে এই দিনটো আহিলে, সপোন থাকে আমাৰ ৰোহিংগাহঁতে 1968ৰ 28 জুলাইত যেতিয়া জন্ম দিছিলে অসম পৰ্বতাৰোহণ সংস্থাৰ, ৰোহিণী দা, অতনু প্ৰসাদ বৰুৱা, সেই অতনু দা এতিয়াও আছে, ৰোহিণী দা 1979ৰ 5 অক্টোবৰ এতিয়া লক্ষী পূৰ্ণিমা আছিল, আৰু আমাক পৰ্বতাৰোহণ শিকাই পূৰ্ণিমা, অমাৱস্যা এইবিলাকত পিক ক্লাইম কৰিব যাব নালাগে, কিন্তু ৰোহিণীদাৰ সেইদিনা লাষ্ট ডে, মানে ভগৱানেতো কেতিয়া লৈ যায় নাজানে, আৰু ৰোহিণীদাই সেইদিনা কেদাৰডোম এক্সপিডিশ্যন কমপ্লিট কৰি পিক ক্লাইম কৰি ঘূৰি আহোঁতে তাৰপৰা ব্লিজাৰ্ড আহি উৰাই লৈ গ'ল ৰোহিণীদাক, আৰু ৰোহিণীদাৰ ডেড বডি আজিও আমি বিচাৰি পোৱা নাই। আমি তাৰপিছত অসম পৰ্বতাৰোহণ সংস্থাৰ পৰাই আমি 2-3বাৰ কেদাৰনাথ ডোমত আমি এক্সপিডিশ্যন কৰিছোঁ। এটাই আশা, এক্সপিডিশ্যন হৈছে, এক্সপিডিশ্যন ছাকচেছফুল হৈছে, কিন্তু আমাৰ আশাটো আছিল ক'ৰবাত ৰোহিণীদাৰ ডেড বডিটো পাওঁ নেকি, পোৱা নাই। কেতিয়াবা হৈও যায়, আমি 1983ত আমি যেতিয়া চৌখাম্বা এক্সপিডিশ্যন কৰিছোঁ, এডভান্স বেছ কেম্পত আমি হঠাৎ যেতিয়া মই নিজে আমি এনেকৈ মই, বিমল গোস্বামী, অজিত ডেকা লিডাৰ আছিলে, অজিত কলিতা আছিলে, আমাক টেণ্ট লগাবৰ কাৰণে জাগা বনাব দিছিল। আমি টেণ্ট লগাব জাগা বনাই থাকোঁতে হঠাৎ এটা স্কাল এটা পাইছোঁ, আৰু ছোৱালীৰ চুলি, দীঘল চুলি। মই ভাবিছোঁ কি বস্তু, এনেকৈ হাতেদি উঠাই লৈছোঁ, এইটোতো স্কাল মানুহৰ,
গোটেই চুলি আছে পিছত আমি যেতিয়া ৰিচাৰ্চ কৰি পালোঁ সেইটো 1933 এটা ছুইচ এক্সপিডিশ্যন এটা চব সেইটো ওমেন এক্সপিডিশ্যন আছিলে আৰু সেই জেগাটোত এক্সিডেণ্ট হৈ গোটেইকেইটা মেম্বাৰ মৰিছিল আৰু চাওক আমি এই এক্সপিডিশ্যনটোত গোটেই বস্তুখিনি পাইছোঁ কোডাকৰ ফাৰ্ষ্ট যিটো কেমেৰা ওলাইছিলে কোডাক কোম্পানীৰ সেই কেমেৰাটো তাতে আমি পাইছোঁ আৰু তাতে গোটেইবিলাক ভিতৰত ৰিল ভৰোৱাই আছিলে আমি এইবিলাক আৰু আমি দিল্লীত আহি ছুইচ এম্বেচিক আমি গোটেই এই ছোৱালীৰ যিটো ফিমাৰ এই ফিমাৰবিলাক আমি পাইছোঁ তাতে মানে বৰফৰ তলত আছিলে তাৰমানে আমি চাওক 83 আমি পাইছোঁ তাৰমানে 50 বছৰ পিছত মানে তেতিয়া বৰফ গলি চাগে আকৌ ওলালে গতিকে আমি তেতিয়া পালোঁ সেইবোৰ বস্তু আমি ছুইচ এম্বেচিক দিছিলোঁ কিন্তু আচৰিত লাগে ছুইচ এম্বেচিক গোটেই বস্তুটো তেওঁলোকৰ লেবৰেটৰীত দি কনফাৰ্ম কৰি আমাক থেংকছ লেটাৰ এখন লিখি আমাক কিন্তু কিছু বস্তু তেওঁলোকে ঘূৰাই দিছে আমাৰ চিন হিচাপে ৰখাৰ কাৰণে যেনে কোডাক কেমেৰাটো এই 10 পোল কিছুমান স্পুন টুন ইত্যাদি এনেকুৱা যিবিলাক স্কাল তাল তেওঁলোকে ৰাখি দিছে এইবিলাক দিয়া নাই আমাক কিন্তু আমাক বহুত বস্তু আমাক ঘূৰাই দিছিলে সেইবিলাক এতিয়াও আমাৰ অসম পৰ্বতাৰোহণৰ লগত আছে এতিয়া পৰ্বতাৰোহণটো এটা জানে আপোনালোকে ৰিক্স এটা আছে সদায় গতিকে আজিৰ দিনটোত আমি অসমৰ পৰা এভাৰেষ্টৰ 10 বছৰ সম্পূৰ্ণ হোৱা আমি ইয়াত আজি ছোৱালীখিনিকো আমি চাৰ্টিফিকেটখিনি দিম এতিয়া ধ্ৰুৱ হাজৰিকা ডাঙৰীয়া তৃষ্ণা আৰু ইহঁত আছে দিগন্তহঁত আছে আগত যাওঁ একেলগে গোটেইকেইজন ইনচাৰ্জ আগত যাওঁ এই ইনচাৰ্জখিনিয়ে তেওঁলোকে দি দিব গোটেই চাৰ্টিফিকেটখিনি আজি